তৃতীয় পৰ্যায়ৰ অন্তিম দিনা উত্তৰ প্ৰদেশৰ প্ৰধানমন্ত্ৰীৰ দুখনকৈ নিৰ্বাচনী সভা যেহেতু আজি অন্তিম সময় প্ৰচাৰৰ 5 বজাৰ লগে লগে প্ৰচাৰ অন্ত পৰিব ইটাৱা আৰু সীতাপুৰৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ পূৰ্বে পুৱাই অযোধ্যাৰ ৰাম মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে পুৱা 6:40 মিনিটত অযোধ্যাত উপস্থিত হ'ল প্ৰধানমন্ত্ৰী গৰাকী আৰু 7 বজাত প্ৰধানমন্ত্ৰী উপস্থিত হয় ৰাম জন্মভূমিত 7:15 মিনিটত ৰামলালা দৰ্শন কৰিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰামলালা দৰ্শনৰ পিছতে ৰাম জন্মভূমিৰ পথৰ কাষৰ সুগ্ৰীৱ দুৰ্গৰ পৰা বিশাল এক ৰোড শ্ব'ত ভাগ লৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে লতা মংগেশকাৰৰ চকত ৰোড শ্ব'ৰ সামৰণি মৰাৰ পিছতে দুপৰীয়া 12:30 বজাত উত্তৰ প্ৰদেশৰে ইটাৱাত এখন নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী গৰাকী আৰু ইয়া তাৰে দৃশ্য কিছু দেখুৱাইছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী কাৰ্যসূচী প্ৰধানমন্ত্ৰী গৰাকীৰ দুপৰীয়া 2:30 বজাত সীতাপুৰৰ নিৰ্বাচনী সভাৰে অন্তিম দিনৰ প্ৰচাৰ কাৰ্যসূচী সামৰণি মাৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে आज देश के प्रधानमंत्री सबसे पहले तो अयोध्या में भगवान राम के चरण में आ रहे हैं और 5वीं बार में आ रहे हैं। सबसे तो खुशी की बात यह है कोई भी प्रधानमंत्री अभी तक 5 बार नहीं आए, एक बार भी नहीं आए होंगे। ये पहला प्रधानमंत्री अयोध्या में 5 बार अयोध्या में जो है भगवान राम के चरण में आ रहे हैं और यहाँ से उनका जी सारे चुनाव का संकनात है। अयोध्या में बहुत पूरी राममयी है, पूरी खुशी उत्साह मना हुआ है, पूरी गेट रामलला का सजा हुआ है, पूरी अयोध्या सजा हुआ है फूलों से और जगह जगह पर उनके जो है आरती भी होगा, जगह जगह पर घड़ी घंटे बजेंगे। उनके स्वागत के लिए पूरे 5 विधानसभा के अयोध्या जिले के सभी विधानसभा के कार्यकर्ता भी स्वागत करेंगे, संत महंत भी स्वागत करेंगे, राम भक्त लोग भी स्वागत करेंगे। टेक्स्ट हेडलाइंस আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি Everyday spices 100% taste. Everyday spices best. মনত ৰাখিব ভাল কৰি হব লাগিব আৰু জন Everyday masala tasty হ'ব ভুজন Everyday spices 100% taste. Everyday spices best. সুগন্ধ ৰং আৰু সোৱাদ খাটি Everyday জিভাত দিয়ে আসল জুতি Everyday spices 100% taste. টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট মোৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত হোৱা কণ্ট্ৰল বাৰ্ণিঙৰ পাছত ৰাষ্ট্ৰীয় উদ্যানখনৰ মাজেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চলত গজি উঠা নতুন ঘাঁহনিৰ মাজত ঠাই লৈছে উলুবনে নতুনকৈ গজি উঠা উলুবনবোৰ ফুলিছে শৰতৰ কহুৱাৰ দৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন এলেকাত এইদৰে উলু ফুলৰ প্ৰয়োভৰ ঘটিছে যদিও বুঢ়াপাহাৰ বনাঞ্চলত বিস্তৃত এলেকা আৱৰি উলু ফুলে সৃষ্টি কৰিছে মায়াবী পৰিৱেশৰ এই উলুৱনিবোৰে দুষ্প্ৰাপ্য উলুমৰা চৰাই আৰু বেংগল ফ্লৰিকানৰ আবাসস্থল বুঢ়াপাহাৰ বনাঞ্চল কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলত এটা বৃহৎ এৰিয়াত এটা এলেকাত আপোনাৰ এই বনটো ঘাঁহটো পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ চাপৰিত আৰু কাজিৰঙাৰ কেইটামান জেগা আছে আৰু যিটো চাপৰিত আপোনাৰ দেখিব তাতে আপোনাৰ এবিধ চৰাই উলু ময়ৰা সেইবিধ মানে বৰ ৰেয়াৰ চৰাই এইটো হ'ল আপোনাৰ ইম্পাৰেটা চিলিণ্ড্ৰিকা বুলি কয় আমাৰ যিটো ঘাঁহ সেই ঘাঁহটো এইটো সময়ত মানে ফুলিবলৈ আৰম্ভ কৰে এনে মায়াবী পৰিৱেশ উপভোগ কৰা সৌভাগ্য সকলো পৰ্যটকৰ বাবে সম্ভৱপৰ নহ'ব কাৰণ অহা 15 মেত অন্ত পৰিব ৰাষ্ট্ৰীয় উদ্যানখনৰ 2023-24 পৰ্যটন বৰ্ষ গতিকে বাৰিষাৰ আগেয়ে ফুলিবলৈ লোৱা উলু ফুলৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ পৰা বঞ্চিত হ'ব পৰ্যটকসকল কাজিৰঙাৰ পৰা বিতুপন বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পিয়াজক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত এই সিদ্ধান্তৰ প্ৰভাৱ পৰিব পাৰে পিয়াজৰ মূল্যত
বৃদ্ধি পাব পাৰে পিঁয়াজৰ মূল্য কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ বাতিল কৰিলে পিঁয়াজৰ ৰপ্তানিত থকা নিষেধাজ্ঞা পিঁয়াজৰ ৰপ্তানিত অনুমতি প্ৰদান কৰিলে কেন্দ্ৰই 6খন দেশলৈ পিঁয়াজ ৰপ্তানিত কেন্দ্ৰই অনুমতি প্ৰদান কৰিলে বাংলাদেশ ভূটান শ্ৰীলংকা UAE মৰিছাছ আৰু বাহৰেইনলৈ পিঁয়াজ ৰপ্তানিত অনুমোদন জনালে কেন্দ্ৰই ৯৯,৫০০ টন পিঁয়াজ ৰপ্তানিত অনুমোদন দিলে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ লগতে মধ্যপ্ৰাচ্য আৰু ইউৰোপলৈ ২০০০ টন বগা পিঁয়াজৰ ৰপ্তানিতো দিছে অনুমতি 5 মাহ ধৰি আৰোপ কৰি ৰখা নিষেধাজ্ঞা অন্ত পেলাই পিঁয়াজ ৰপ্তানিৰ অনুমোদন দিয়া হ'ল চৰকাৰে ২০২৩ চনৰ ৮ ডিচেম্বৰত পিঁয়াজৰ ৰপ্তানিত নিষেধাজ্ঞা জাৰি কৰিছিল এতিয়া পুনৰ পিঁয়াজৰ ৰপ্তানিত অনুমতি দিয়াৰ পিছতে বজাৰত পিঁয়াজৰ দামত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দেশৰ ভিন্ন প্ৰান্তত ঊৰ্ধ্বগামী হ'বলৈ আৰম্ভ কৰিছে পিঁয়াজৰ মূল্য উল্লেখযোগ্য যে এইবাৰ দেশত পিঁয়াজৰ উৎপাদন উদ্বেগজনকভাৱে হ্ৰাস হোৱাৰ সম্ভাৱনা আছে কেন্দ্ৰীয় চৰকাৰৰ কৃষি মন্ত্ৰালয়ে মাৰ্চ মাহত প্ৰকাশ কৰা আগতীয়া প্ৰাককালীন মতে এইবাৰ দেশত প্ৰায় 50 লাখ টন পিঁয়াজৰ উৎপাদন হ্ৰাস হোৱাৰ আশংকা আছে মহাৰাষ্ট্ৰত অকলে 34 লাখ টন পিঁয়াজ উৎপাদন হ্ৰাস হোৱাৰ আশংকা আছে কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু ৰাজস্থানত পিঁয়াজৰ উৎপাদন হ্ৰাস পাব যোৱাবাৰ দেশত পিঁয়াজ উৎপাদন হৈছিল 302 লাখ টন এবাৰ অনুমান কৰা অনুসৰি পিঁয়াজ উৎপাদন হ'ব প্ৰায় 255 লাখ টন এনে পৰিস্থিতিৰ মাজতে পিঁয়াজৰ ৰপ্তানিত অনুমতি দিয়াত বজাৰত দাম বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজপথত অনায়াসে স্কেটিং অসমৰ ৰাজপথত স্কেটিং কৰি দৰঙৰ খাৰুপেটীয়াত চৰ্চিত হৈ পৰিছে এইজন যুৱক যুৱকজনৰ নাম আছাদুল্লাহ ফাৰুকী কেতিয়াবা যদি খাৰুপেটীয়া কলেজৰ পৰা নেপালী বজাৰ পথত আন কেতিয়াবা ফকীৰপাৰাৰ পৰা নেপালী বজাৰ পথত স্কেটিং কৰা দেখা গৈছে আছাদুল্লাহ ফাৰুকীক দৰঙৰ খাৰুপেটীয়াৰ খেতাচৰ গাঁৱৰ নিবাসী আছাদুল্লাহ ফাৰুকীয়ে হায়দৰাবাদত শিক্ষা গ্ৰহণ কৰাৰ লগতে স্কেটিঙৰ প্ৰশিক্ষণ লৈ দৰঙৰ ৰাজপথত কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ নিজৰ খেল পৰিৱেশন কৰি গৈছে সাধাৰণতে অসমৰ বাটপথৰ অৱস্থা ইমান বেয়া যে বহু ঠাইত স্কেটিং কৰা দূৰৰ কথা গাড়ী মটৰ চলাবলৈকে সহজ নহয় কিন্তু শেহতীয়াকৈ চৰকাৰে নতুন নতুন পথ নিৰ্মাণ কৰাত ৰাজপথত স্কেটিং কৰিবলৈ ফাৰুকীয়ে হেনো কোনো অসুবিধা পোৱা নাই আগৰবাৰ চলাব জানোতো মানে চলাব পৰা নাই কাৰণ হ'ল ৰাস্তাটো বেয়া এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা পুৱাৰে পৰাই ব্যস্ততা বাঢ়িছে এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ ভোটাৰৰ মন আকৰ্ষণ কৰিবলৈ শেষ চেষ্টা এতিয়া ধুবুৰীৰ ৰগপ প্ৰাৰ্থী জাবেদ ইছলামৰ ধুবুৰীৰ তিনিকোণীয়া যুঁজত বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক তীব্ৰ প্ৰত্যাহ্বান জনাইছে অগপৰ জাবেদ ইছলামে আৰু এয়া সভা মানকচৰৰ পৰা এয়া সভাৰ কিছু দৃশ্য এই ধৰণে নিৰ্বাচনী সভাত ভাগ লৈছে আৰু অন্তিম মুহূৰ্তত চেষ্টা কৰিছে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গুৱাহাটীতো আজি মুখ্যমন্ত্ৰীৰ সভা গুৱাহাটীত আজি কংগ্ৰেছৰ আছে ৰোড শ্ব' মুঠৰ ওপৰত প্ৰতিটো ৰাজনৈতিক দলে অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত যেহেতু আজি অন্তিম নিৰ্বাচনী প্ৰচাৰৰ দিন 5 বজাৰ লগে লগে অন্ত পৰিব তাৰ ঠিক প্ৰাক মুহূৰ্তত এনেকৈ কেণ্ডিডেটসকলক লগতে দলীয় ৰথী মহাৰথীক দেখা গৈছে
নিৰ্বাচনৰ ব্যস্ততা প্ৰচাৰ অভিযান চলাইছে ধুগুৰীত অগপৰ এয়া প্ৰচাৰ জাবেদ ইছলামে প্ৰচাৰ কৰিছে আজপল ৰকিবুলৰ বিৰুদ্ধে জাবেদ ইছলাম নামিছে প্ৰতিদ্বন্দিতা ধুবুৰীত 13 গৰাকী মুঠ প্ৰাৰ্থী আৰু 7 মেত 98 সমষ্টিত নিৰ্বাচন হ'ব সমগ্ৰ ৰাজ্যতে ইয়াৰে ভিতৰত আছে অসমৰ 4টা সমষ্টি ধুবুৰী কোকৰাঝাৰ বৰপেটা গুৱাহাটীতো তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান গুৱাহাটীত 8 গৰাকী প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী প্ৰতিদ্বন্দিতা সমান্তৰালকৈ কোকৰাঝাৰত আৰু বৰপেটাত 12 গৰাকীকৈ প্ৰাৰ্থীৰ মাজত নিৰ্বাচনী যুঁজ আৰু ধুবুৰীত 13 জন প্ৰাৰ্থী ধুবুৰীত প্ৰাৰ্থীৰ সংখ্যা 13 গৰাকীৰ মাজত এই নিৰ্বাচনী যুঁজ আৰু ধুবুৰীত এয়া নিৰ্বাচনী সভা আজি অন্তিম দিন যেহেতু প্ৰচাৰৰ 5 বজাৰ লগে লগে প্ৰচাৰ অভিযানৰ অন্ত পৰিব তাৰ পূৰ্বে এই ধৰণে ভাগ লৈছে বিভিন্নজনে নিৰ্বাচনী প্ৰচাৰ অভিযানত আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমাৰ মানকাছৰ সাংবাদিক শাহজাহান আলীৰ সৈতে সংযুক্ত হৈছোঁ শাহজাহান আমি দেখিছোঁ নিৰ্বাচনত এতিয়া অন্তিম যিখিনি সময় ইয়াতে খুব তৎপৰতা বাঢ়িছে কেণ্ডিডেটসকলৰ প্ৰাৰ্থীসকলৰ লগতে দলীয় নেতা কৰ্মীৰ হয় গীতাশ্ৰী নিশ্চিত ক'ব লাগিব আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কিন্তু আজি অন্তিম দিনত দেখা গৈছে মুখ্যমন্ত্ৰীয়ে কিন্তু এক মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আজি মানকাছৰত কিন্তু মুখ্যমন্ত্ৰী কিন্তু 10 বজাত কিন্তু মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব মোৰ সৈতে মিত্ৰজোঁট প্ৰাৰ্থী জাবেদ ইছলাম আছে মই জাবেদ ইছলামৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম নমস্কাৰ হয় মই ক'বলৈ বিচাৰিম যে যাৰ শেষ ভালো তাৰ সব ভালো মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিচাৰি আছিল মানকাছৰৰ ৰাইজে ধুবুৰীবাসী ৰাইজ ইতিমধ্যে 3খন মিটিং তেখেতে কৰিছে যথেষ্ট সঁহাৰি পাইছোঁ আমি আজিৰ মিটিংখনত আমি ফলপ্ৰসূ হ'ম লোকাল মানুহকে ভোট দিব নিশ্চিত আৰু ৰাইজে চৰকাৰমুখী হৈছে এতিয়া ৰাইজৰ কেনেকৈ উন্নয়ন বিচাৰিছে ৰাইজে উন্নয়ন মুখ্যমন্ত্ৰীগৰাকী যাব আমি পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ পুনৰ আহি আছোঁ এয়া আমি দেখুৱাইছোঁ দৃশ্য খানাপাৰাৰ পৰা দীপাংকৰ আছে সতীৰ্থ দীপাংকৰে খানাপাৰাৰ পৰা পোনপটীয়াকৈ সম্প্ৰচাৰ দেখুৱাইছে দীপাংকৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থংকৰ বৰুৱা সাংসদ পল্লৱলোচন দাস গৌতম শৰ্মা তাপস কলিতা ত্ৰিদীপ মৰাণ ডেলফি মজুমদাৰ জন ভৰালী নিহাৰেন্দ্ৰ শৰ্মা জিতু তালুকদাৰ আৰু উপস্থিত আমাৰ যুৱ মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়াসকল আৰু আজি বাইক প্ৰচেছনত অংশ ল'ব অহা যুৱ বন্ধুসকল আমাৰ নিৰ্বাচনী প্ৰচাৰৰ আজি শেষ দিন আৰু আমি সকলোৱে দেখা পাইছোঁ যে যোৱা প্ৰায় 45 দিন সময় আমাক অসমৰ ৰাইজে অভূতপূৰ্ব সমৰ্থন জনালে এইবাৰৰ নিৰ্বাচনত তাৎপৰ্যপূৰ্ণ দিশ আছিলে যে যিবিলাক অঞ্চল পৰম্পৰাগতভাৱে জনতা পাৰ্টীৰ নাছিলে তেনেকুৱা অঞ্চলতো ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ মাজত সোমাব পাৰিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিক বিপুল সঁহাৰি দিছে যুৱ সমাজৰ মাজত অভূতপূৰ্ব উৎসাহ উদ্দীপনা দেখা গৈছে আৰু এক প্ৰকাৰ অসমৰ মহিলা সমাজে ভাৰতীয় জনতা পাৰ্টিক 100% ভোট দিয়াৰ সিদ্ধান্ত লৈছে মই বিশ্বাস কৰোঁ যে তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ধুবুৰী কোকৰাঝাৰ বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব এই চাৰিওখন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ অংশীদাৰ দলসমূহ আমাৰ মিত্ৰজোঁটৰ দল AGP আৰু UPPL বিজয়ী হ'ব পাৰিব ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযানত আমি উল্লেখ কৰিছোঁ কি ধৰণে অসমৰ যুৱ সমাজৰ উৎকৰ্ষ সাধনৰ বাবে আমি বিভিন্ন আঁচনি লৈছোঁ মহাবিদ্যালয় পৰ্যায়ত বিনামূলীয়া নামভৰ্তিৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে ছোৱালীক মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ বিনামূলীয়া শিক্ষা দিয়া 1 লাখ চাকৰিৰ পিছত আৰু 50,000 নতুন চাকৰিৰ সৃষ্টি কৰা আৰু
আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 2 লাখ ল'ৰা ছোৱালী চৰকাৰে বেংকৰ লগত সম্পৰ্ক নোহোৱাকৈ 2 লাখ টকা বিভিন্ন ব্যৱসায় কৰাৰ বাবে মুকলি কৰি দিয়াকে আদি কৰি আমি বিভিন্ন নতুন আঁচনিৰ কথা কৈছো। মই বিশ্বাস কৰোঁ যে অহা 2 বছৰত মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি এই আঁচনিসমূহ সফল কৰিব পাৰিম। মোদী ডাঙৰীয়াৰ নেতৃত্ব এতিয়া বিশ্বৰ এক সমাদৃত নেতৃত্ব, বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতৃত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। দেশৰ অৰ্থনীতি 2029 চনত বিশ্বৰ তৃতীয় অৰ্থনীতি হ'ব। যুৱক সমাজৰ বাবে অফুৰন্ত সুবিধা আহিব। আজি যেনেকৈ অসমত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে আমি এটা উত্তৰণৰ নতুন দিগন্ত মুকলি কৰিছোঁ, তেনে বহুত সুবিধা যুৱ সমাজৰ মাজত আহিব। মই বিশ্বাস কৰোঁ যে আজিৰ সমদল আৰু নিৰ্বাচনৰ ফলাফল এই দুয়োটাৰ জৰিয়তে আমি অসমৰ যুৱ সমাজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিব পাৰিম। দিনটো মোৰ কেইবাখনো নিৰ্বাচনী সভা আছে। মই এতিয়া মানকাছাৰ যাম, গোৱালপাৰা 4খন সভা 5 বজাৰ আগত শেষ কৰিব লাগিব। সেইকাৰণে সমদলত মই নিজে থাকিব নোৱাৰিম। আপোনালোক সকলোকে শুভেচ্ছা জনাই এই সমদল মই আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, বিজুলী কলিতা মেধি। বহুত বহুত ধন্যবাদ।